নমস্কাৰ ৰাইজ, মই জিতু আৰু আজি আমি উপস্থিত আপোনালোকে চাব পাৰিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। এতিয়া আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে আৰু এতিয়া গৈ আছোঁ আমি ভিতৰলৈকে। আহিছে সুমন মানে আমি আহিছিলোঁ 12টাত, কিন্তু 12টাত আহি থাকোঁতে অলপ প্ৰব্লেমৰ কাৰণে বহুত দেৰি হৈ গ'ল। এতিয়া বাজিল 3টা আৰু ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্কিং কৰি দিলোঁ আৰু এতিয়া ধুনীয়াৰ স্কুলৰ ষ্টুডেণ্ট আৰু লগতে বহুতখিনি আজি যিহেতু গৰমৰ বন্ধ চলি আছে তাৰ কাৰণে বহুতে মানুহ আপোনালোকে দেখিবলৈ পোৱা গৈছে। ভিতৰলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু ফাইনেলি ৰাইজ গেটৰ ভিতৰত আমি সোমাই আহিলোঁ আৰু ইয়াৰ সুমন আৰু এতিয়া গৈ আছোঁ। আপোনালোকে ইয়াৰে ধুনীয়াকৈ ঠাইখিনি চাওক, কি ধুনীয়া সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন ঠাই। চেণ্ডেল থৈ দিলোঁ, যিহেতু ভিতৰত এলাউ নাই চাগে, তাৰ কাৰণে এতিয়া ধুনীয়াকৈ চেণ্ডেল ৰাখি দিলোঁ। বহুতে মানুহ হৈছে আজি, প্ৰায় বহুতে আৰু, কাৰণ যিহেতু আজি ছানডেও হয়। কাৰণ আপোনালোকে এবাৰ মানুহ চাওক কিমান মানুহ হৈছে আজি। আৰু আমি এতিয়া ধুনীয়াকৈ আহি পালোঁ ভিতৰত, আৰু ভিতৰত আহি পাই এটা ধুনীয়া বস্তু দেখিলোঁ। চাওক আপোনালোকে, জয় আই অসম। মোৰ যদি কোৱাত ভুল হোৱা নাই, অসমৰ থলগিৰি ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰায় 860গৰাকী শ্বহীদক স্মৰণ কৰি এই ক্ষেত্ৰখন প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই ক্ষেত্ৰখন উপস্থিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত। আৰু এইফালে আপোনালোকে চাব পাৰিছে বীৰ শ্বহীদসকলক ধুনীয়াকৈ এনেকৈ ৰাখি থোৱা হৈছে। আপোনালোকে চাওক কি ধুনীয়াকৈ মূৰ্তিবিলাক সজাই থোৱা হৈছে। কোনজনৰ নাম আৰু কি কি আছে, যেনেকৈ বিকাৰু ৰামনাথ, এখেত আছিল গোৱালপাৰাৰ, এনেকৈ তাৰমানে কি সকলো ডিষ্ট্ৰিক্টৰ নাম, তেখেতৰ নাম এনেকৈ ধুনীয়াকৈ লগাই কিনে থোৱা হৈছে। আমি এটা শুনা মতে তেখেতসকলৰ যিহেতু পৰিবাৰ আহিলে, মানে কি পৰিয়ালৰ কোনোবা আহিলে এনেকৈ মানে তেখেতক মানে গামোচা দি সন্মান দি এনেকৈ যায়, আৰু সেই বস্তুটো আমি শুনা মতে আৰু এইফালে আপোনালোকে চাওক ধুনীয়াকৈ এনেকৈ সন্মান দি গৈছে। এখেতক সন্মান দিছে আৰু এখেতক সন্মান দিছে, ইহঁতৰ মানে পৰিয়ালৰ লোক আহিলে। বৃষ্টিৰ হকজৰে আপোনালোকে দেখিব পাৰিছে ইয়াতে অৰ্থ প্ৰতিকৃত মূৰ্তি স্পৰ্শ নকৰিব, কোনো কাৰণত মানে মূৰ্তি স্পৰ্শ কৰা নিষেধ। আৰু সঁচাকৈ বহুতে ডাঙৰ এৰিয়া হয়, আৰু যদি আপোনালোকে ভালকৈ চাব খোজে মানে 2 ঘণ্টামান লাগিবই মানে ভালকৈ চাব খুজিলে, আৰু বহুতে ডাঙৰ এৰিয়া আমি এতিয়া বৰ্তমান চাই আছোঁ। আৰু আপোনালোকে ইয়াত বহুতে ধুনীয়াকৈ আপোনালোকে চাওক সন্মান দি গৈছে এনেকৈ। এই জেগাত আপোনালোকে চাব পাৰিছে গোটেই ফটো মানে বহুত ধৰণেৰে, মানে কি পুৰণি ফটোবিলাক মানে ইয়াতে ধুনীয়াকৈ আঁৰি থোৱা আছে। আপোনালোকে চাওক, মানে যদি ৰাতি অহা যায় বেছিয়ে ধুনীয়া এটা ভাইব পোৱা যাব চাগে। মানে এইবিলাক বহুত লাইটবিলাক লগা আছে না, ৰাতি আহিলে বেলেগ এটা ভাইব পোৱা যাব। আৰু এতিয়া আমি যিহেতু দিনতে আহিছোঁ, আপোনালোকে তলৰ পৰা এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাওক। আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত কিছুমান মানুহে এনেকুৱা কাম কৰে, কিন্তু এনেকুৱা কাম কৰিব নালাগে। কিয় কৰে বুজি নাপাওঁ, আৰু এনেকুৱা কামবোৰ মানে বহুত লাজৰ কথা। মানে ৰাইজ এনেকুৱা কাম কৰাটো বহুতে লাজৰ কথা, কিন্তু কৰিব নালাগে। মানে চিখৰ খাওক কিবা খাওক, কিন্তু য'তে ত'তে পিক কিয় পেলাওক। আৰু চাওক কি ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক। ৱাও, দিছ ইজ কেনেকুৱা লাগিছে এইটো কওক। আমাৰ মানে ৰাইজ ডাইৰেক্ট প্লেন হৈছে, ডাইৰেক্ট আহি কোনো কথা নাছিল, নহয় জানো? গতিকে ৰাইজ আমাৰ যিহেতু ভোক লাগিছে, আমি এতিয়া খাব লাগে। আৰু তোমাৰ ভোক লাগিছে, আৰু এতিয়া আমাৰ ভোক লাগিছে, কিবা এটা খাব লাগে, যিহেতু ঘৰতে ৰাতিপুৱাই খাই আহিছোঁ। আৰু অলপ প্ৰব্লেমৰ কাৰণে আমাৰ মানে ৰাস্তাৰ ভুল হোৱাৰ কাৰণে অলপ দিগদাৰ হ'ল। এতিয়া বাজিল প্ৰায় কেইটা বাজিল তোমাৰ? এতিয়া বাজিল 3:30, আৰু আমি এতিয়া কিবা কিনি খাই লৈ একদম ওপৰলৈকে যাব খোজে, তেতিয়াহ'লে এইখনে গেট চাগে, মানে এইখন এতিয়া মানুহ বন্ধ আছে। আমাৰ ইণ্ডিয়াৰ PM আৰু তেখেত আহিছিল 2025 চনত। আপোনালোকে চাব পাৰিছে ইয়াতে ধুনীয়াকৈ ফটোবিলাক আঁৰি থোৱা আছে। ৰাইজ আপোনালোকে চাব পাৰিছে ইয়াৰ ধুনীয়া পানী, আৰু আমি এতিয়া মানে কি ইয়াৰ চাৰিও পিনে একপাক ঘূৰিম। এতিয়া ৰাইজ মানে আমি এটা পাক ধুনীয়াকৈ ঘূৰিম, আৰু ঘূৰি কেনে মানে চাম আৰু আপোনালোকে এটা ধুনীয়া বস্তু আপোনালোকে চাব পাৰিছে। ইয়াৰ ধুনীয়া পানী, আৰু চাওক ক্লিন পানী পূৰা। ইয়াৰ পৰা এটা কিন্তু ধুনীয়া ভিউ দেখা পোৱা যায়। আপোনালোকে চাব পাৰিছে পাহাৰ চাওক। আৰু এতিয়া ৰাইজ মানে বাহিৰত ওলাই আহি গ'লোঁ, আৰু এতিয়া ইয়াতে ধুনীয়াকৈ এক কপি ফটো উঠোঁ। আৰু এতিয়া বাজিল প্ৰায় 4টা বাজে, আৰু ভোক লাগিছে, কিবা এটা খাব লাগে। ৰাইজ এতিয়া ধুনীয়াকৈ আমি ওলাই আহি গ'লোঁ, আৰু এইফালে আপোনালোকে চাব পাৰিছে মানে ভোজালৈ, মানে তাতে মানে কিবা কাৰণে খাব পাৰি আৰু গ'লে। আৰু আমি এতিয়া মানে কি বাহিৰত খাম যিহেতু, আৰু এতিয়া গতিকে গৈ আছোঁ বাহিৰলৈ, আৰু বাহিৰত গৈ কিবা এটা খাব লাগে।
মানে এতিয়া আমি ভাতটো খাই ল'ম যিহেতু ভোক লাগিছে এয়া সুমন আৰু ধুনীয়াকৈ আমি নিৰামিষ ভাত এতিয়া খাম আৰু ৰাইজ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া যাব লাগে যিহেতু বৰষুণো আহে আৰু এতিয়া মানে আমি তেলটো ভৰাম যিহেতু গাড়ীত একদম তেল নাই আৰু এতিয়া তেলটো ভৰাই লওঁ আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো চাই ভাই অলপ হ'লে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই, ধন্যবাদ, জয়।